যোৰহাটৰ তৰাজনৰ মাছৰ বজাৰত আৰু যিখন মাছৰ বজাৰত আটাইতকৈ যোৰহাটৰ যিটো উৰুকাৰ দিনাখন ডাঙৰ মাছ ওলায় আৰু এই মুহূৰ্তত মই মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ দিনাখন সকলোৱে লগে ভাগে এসাঁজ খাবৰ কাৰণে আজি মাছ ইতিমধ্যে কিনিবৰ কাৰণে ইতিমধ্যে বহুত গ্ৰাহক আহিছে আৰু এই মুহূৰ্তত মই মায়াক দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া হৈছে যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰ। বিধে বিধে মাছ ওলাইছে। এয়া চিতল, ৰৌ, বৰালিৰ পৰা আৰম্ভ কৰি আৰি মাছলৈকে ওলাইছে আৰু ইয়াত দামো জানিব বিচাৰিম। কিন্তু এনেদৰে যোৰহাটৰ মাছৰ বজাৰত দেখা গৈছে যে যথেষ্ট সংখ্যক মাছ এতিয়া হৈছে। দাদা, এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম মাছৰ দামখিনি এফালৰ পৰা কৈ দিয়কচোন আৰু কিমান ৱেইটৰ মাছ আছে? বৰালি আছে, 9 কেজি ৱেইটৰ আছে আৰু বাহু আছে আপোনাৰ 10 কেজি চাইজৰ আছে বাহু। ৰৌ আছে 11 কেজি ৱেইটৰ। চিতল আছে। ইয়াৰ দামবিলাক কেনেকুৱা? আপোনাৰ চিতল 1000 টকা কেজি আৰু বৰালি আছে আপোনাৰ 900। ৰৌ আছে 1000। লোকেল এটা মাছ বাহু এইটো আছে 1000। আৰি আছে 1200। শিলঘৰি আছে ডাঙৰ 12 কেজি ৱেইটৰ এইটো 1000 টকা কেজি। আৰি আছিলে হয়, যিহেতু আজি উৰুকা আৰু উৰুকাৰ দিনা সকলোৱে লগে ভাগে এসাঁজ খাবৰ কাৰণে আজি যোৰহাটৰ মাছৰ বজাৰত এতিয়া মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে আৰু যোৰহাটৰ যি তৰাজানৰ মাছৰ বজাৰ, এই মাছৰ বজাৰত দেখা গৈছে যে বিধে বিধে মাছ ওলাইছে আৰু ইতিমধ্যে এনেদৰে মাছ বিক্ৰী কৰিছে। ইয়াত বিশেষকৈ সকলো থলুৱা মাছ আছে আৰু এজন গ্ৰাহক দেখা পাইছোঁ, তেখেতৰ জানিব বিচাৰিম। দাদা, মাছ ক্ৰয় কৰিব আহিলে আজি যিটো মাঘ বিহু উৰুকা, কি ক'ব এই মুহূৰ্তত? মাছটো আমাৰ অসমত এতিয়া যিবিলাক লোকেল মাছৰ এতিয়া হেৰিটো বাঢ়িছে। বাহিৰৰ পৰা মাছ নানিলেও আমাৰ অসমৰ মাছেই, থলুৱা মাছেই প্ৰায় যোৰহাটৰ বজাৰত দখল কৰি আছে আৰু ইয়াত এইজন গ্ৰাহকৰ কাষ্টমাৰ পৰা আমি ব্যৱসায়ীৰ পৰা প্ৰায় মাছ লৈ থাকোঁ আৰু যোৰহাটৰ ভিতৰত তেওঁ বৰ ভাল মাছ দিয়ে। সেইটোৱে মাছ ল'লে আজি ল'লোঁ। কি মাছ ল'লে? এই চিতলেই ল'লোঁ আৰু 1500 টকা কেজি আৰু বিহু বুলি আৰু এসাঁজ খামগৈ বুলি ভাবিছোঁ আৰু। হয়, শুভেচ্ছা থাকিলে আপোনালোকলৈ। ধন্যবাদ। এনেদৰে গ্ৰাহক আহিছে যিহেতু আজি মাঘ বিহু উৰুকাৰ দিনাখনে লগে ভাগে ঘৰত এসাঁজ খাবৰ কাৰণে এনেদৰে মাছ ক্ৰয় কৰিছে। যিহেতু এখন যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰ আৰু মাছৰ বজাৰত বিশেষকৈ ইয়াতেই বিশেষকৈ ডাঙৰ মাছ ওলায় আৰু এই গ্ৰাহক আহিছে। আমি জানিব বিচাৰিম, দাদা মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে আপুনি? হয়। চিতল চাওঁ যিহেতু আজি মাঘ বিহু উৰুকা মাছ ক্ৰয় কৰিম বুলি আহিছে। ধন্যবাদ। আহিছে এনেদৰে গ্ৰাহক যিহেতু মাছ ক্ৰয় কৰিবৰ কাৰণে এনেদৰে তেওঁলোকে ইয়াত আহিছে। যিহেতু মাঘ বিহু উৰুকা এই যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰত যিহেতু এনেদৰে মাছ উভৈনদী হৈছে। বিভিন্ন ধৰণৰ মাছ ওলাইছে, চিতল মাছ ওলাইছে, ৰৌ মাছ, বাহু, আৰি মাছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মাছ ওলাইছে। গতিকে এই মাছ ক্ৰয় কৰিবৰ কাৰণে আৰু ইয়াত এইটো ইলিচ মাছো আহিছে। যিহেতু এনেদৰে গ্ৰাহকে ভিৰ কৰিছেহি, গ্ৰাহকো আহিছে। দাদা, মাছবিলাকৰ দাম আপোনাৰ পৰা জানিব বিচাৰিম। কোনটো মাছ কিমান দাম? কোনটো মাছৰ কথা সুধিছে আপুনি? চিতল, এইটো মালি। এইটো আমাৰ লোকেল মালি, দামটো বেছি নহ'বৰ কাৰণে এইটো আপোনাৰ 600 টকা বিকিবই লাগিব তাৰমানে কেজি। হয়, আৰু বাকী ধৰক এইটো চিতল আপোনাৰ 900, 1000 এনেকেই বিকিব লাগিব। মানে ইয়াত থকা সকলো মাছেই আপোনাৰ স্থানীয় লোকেল মাছ। স্থানীয় লোকৰ আছে আৰু কিছুমানৰ ফিচাৰীও আহিছে আমাৰ ইয়ালৈ, অথচ আমি তেনেকৈ অনা নাই। ব্ৰহ্মপুত্ৰৰ মাছ মানে বৰ কম, মানে বিলৰটো বেছি আহে। হয়, নদীৰ অলপ কম আহে। হয়, এনেদৰে বিলৰ মাছ বিক্ৰী কৰিছে আৰু গ্ৰাহকো আহিছে। সকলো আমাৰ স্থানীয় মাছ, কোনো বাহিৰৰ পৰা অহা মাছ নহয়। হয়, এনেদৰেই মাঘ বিহু উৰুকাৰ দিনা সকলোৱে মিলি জুলি এসাঁজ খাবৰ কাৰণে এনেদৰেই যোৰহাটৰ মাছৰ বজাৰত ভিৰ কৰিছেহি আৰু যোৰহাটৰ তৰাজানৰ মাছৰ বজাৰত এনেদৰেই মাছ উভৈনদী হৈ পৰিছে।